একজেক্টলি সেইটোৱে কৈছোঁ ন আজি যেনেকৈ 77 ইয়াৰ্ছৰ যিটো আজি ব্ৰেক থ্ৰু এটা আজি যেনেকৈ মই যদি আৰু এটা যদি ক্ৰেডিট দিব যাওঁ যদি আজি লণ্ডাকো ক্ৰেডিট দিব লাগিব সেইখিনি আজি লণ্ডা সেই জেগাটোত গৈ পেলাই আজি ডেফিনেটলি এটা আমাৰ কাৰণে এটা ৰাস্তা এটা খোল খাইছে সেইটো ডেফিনেটলি আগলৈ আৰু ভাল হ'ব আৰু ল'ৰা ওলাব ডেফিনেটলি লণ্ডা থকাৰ দিনতে আমি আশা কৰিম যে আৰু ল'ৰা যাতে ডেফিনেটলি সেইটোৱে কথা মানে সেইটো কাৰণে অলৰেডি আমি আগতে কথা পাতিছোঁ আগতে কৈছোঁ যে সেইটো এটা সকলোৰে অপেক্ষা এটা আছিলে যে অসমৰ পৰা কোনোবা এজনে আজি খেলিবৰ কাৰণে ছিনিয়ৰ ইণ্ডিয়া টীমত স্থান পাব লাগে আৰু সেইটো হ'ল ৰিয়ানে সেইটো বস্তু ব্ৰেক থ্ৰু এটা কৰিলে সেইটো অসমৰ তথা গোটেই নৰ্থ ইষ্টৰ কাৰণে এটা গৌৰৱৰ ক্ষণ বুলি মই ভাবোঁ আপুনি আশা কৰিছিলে যে এইবাৰ ৰিয়ানে 100% মইতো আশাটো আগৰ পৰাই কৰিছিলোঁ যেনেকৈ ইয়াৰ আগতে অষ্ট্ৰেলিয়া চিৰিজতে আমাৰ আশা কৰিছিলোঁ কিন্তু সেইটো নহ'ল আৰু প্লাছ এইবাৰো আশা ডেফিনেটলি সেইকাৰণে কৰি আছিলোঁ কাৰণ সি সেইটো হিচাপত যিখিনি পাৰফৰ্ম কৰিব লাগে সি কৰি থৈ দিছে তাৰ কাম যিটো ৰিয়ানৰ যিখিনি কাম আছিল পাৰফৰ্ম কৰা সেইখিনি কৰি থৈ দিছে এতিয়া পাৰফৰ্ম কৰাৰ পিছত বাকীখিনি কাম হ'ল চিলেক্টৰ বা অৰ্গেনাইজাৰ বা যোনে হওক তেওঁলোকে যোনে চিলেক্ট কৰে তেওঁলোকৰ কাম তেওঁলোকে সেইটো ডেফিনেটলি সেইটো হেৰি কৰিছে ষ্টাডি কৰিছে বা চাইছে যে কেপেবল হয় নে নহয় ডেফিনেটলি সেইটো কাৰণে টীমত আহিছে বৰ্তমান ৰিয়ান ক'ত আছে বৰ্তমান ৰিয়ান নাগপুৰত আছে নাগপুৰত সি প্ৰেক্টিছ কৰি আছে চাগে এতিয়াও তাৰ পৰা হয়তো বাহিৰে যাবগৈ চাগে হৈছে কথাটো হৈ থাকে তাৰ লগত বাৰু সেইটো আৰু নিজৰ ল'ৰাৰ নিচিনা ল'ৰা যেতিয়া সেইটোতো কথা হ'বই এতিয়া চাওঁ এতিয়া আগলৈ কি হয় এইটোত মানে যেনেকৈ শিক্ষাৰ কোনো অন্ত নাই বুলি কয় তেনেকৈ স্পৰ্টছৰো শিক্ষাৰ কোনো অন্ত নাই এভৰিডে বেলেগ চেঞ্জ হৈ থাকে কাৰণ আজি যদি কোনোবা এজন প্লেয়াৰ যদি ষ্ট্ৰং হয় ছাপ'জ কাভাৰ ড্ৰাইভত ষ্ট্ৰং হয় তেতিয়াহ'লে সেই কাভাৰ ডে আৰু নেক্সট অপজিশ্যনে বল নিদিব সেই বস্তুটো নিজৰ চেঞ্জ হৈ থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিয়ে গোটেই আজিকালি ক্ৰিকেটটো সেই আগৰ নিচিনা নৰ্মেল ক্ৰিকেট হৈ থকা নাই সেইটোক নিজে হেৰি কৰি গৈ থাকিব লাগিব মানে এডজাষ্ট কৰি গৈ থাকিব লাগিব আৰু প্লাছ কাউণ্টাৰ দিব শিকিব লাগিব সেনেকৈ সি ষ্টেপ বাই ষ্টেপ কৰি গৈও আছে আগলৈও মই ভাবোঁ যে সেনেকৈ কৰি যাব এইখিনিতে ভাল কৰিব লাগিব ন অকল ফিটনেছ ফিল্ডিং বেটিং গোটেই অল চাইডে ভাল কৰিব লাগিব এনেকুৱা ধৰণৰ কথা নাই আজিকালি হ'ল টোটেল ক্ৰিকেট আগৰ নিচিনা যে অকল বেটছমেন এটা বেটিং কৰিছে বা হেৰি কৰিছে সেইটো কাৰণে নহয় সি বেটিং বলিং ফিল্ডিং টোটেল ক্ৰিকেট সি গোটেইখিনিতে ভাল কৰিব লাগিব 100% সেইটোতো কৰিবই লাগিব কাৰণ আজিকালি যিটো কম্পিটিশ্যন কাৰণ আজিকালি বেঞ্চ ষ্ট্ৰেংথটো ইমান বাঢ়ি গৈছে ইণ্ডিয়া টীমৰ কাৰণ এতিয়া দুটা ইণ্ডিয়া টীম খেলিলেও বহুত মেটচ বহুত চিৰিজ জিকি আহিব ঠিক তেনেকৈ ৰিয়ানো সেনেকৈ প্ৰিপেয়াৰ হ'বই লাগিব আৰু প্লাছ তেনেকৈয়ে যাব লাগিব আৰু প্লাছ এতিয়া আগলৈ চাওঁ সেনেকৈ এতিয়া নেক্সট চিৰিজ বাই চিৰিজ যাওঁ এতিয়া কেনেকৈ কি হয় পাৰফৰ্মটো চালে গম পাম নাই ঠিক আছে সকলোৰে আশীৰ্বাদ দিয়ক অসম তথা নৰ্থ ইষ্টৰ গোটেইসমূহ ৰাইজকে এটাই কথা ক'ব বিচাৰোঁ যে সকলোৱে আশীৰ্বাদ দিয়ক কাৰণ সি আজি অসম তথা নৰ্থ ইষ্টৰ কাৰণে কৰি আছে যিখিনি কৰি আছে আজিৰ ডেটত এটা ষ্টেজলৈকে সি নিব পাৰিছে ৰিয়ানে সেইটো এটা বহুত ডাঙৰ এচিভমেণ্ট বুলি মই ভাবোঁ কাৰণ এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিলে এইটো আজি 1947 পৰা সেইটো হিষ্ট্ৰী ক্ৰিয়েট কৰিলে আশা সকলোৰে আছিলে কিন্তু আজিলৈ হোৱা নাছিলে আৰু ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰত আমি আমাৰ লণ্ডা দেৱজিৎ শইকীয়াকো আমি ক'ব লাগিব অৰিহণা দিব লাগিব তেওঁৰো অৰিহণা আছে কাৰণ যিখিনি বনাই আছে যেনেকুৱা ধৰণৰ ডেভেলপ কৰি গৈ আছে ডেফিনেটলি তেওঁক আমি সেইটো বস্তু ধন্যবাদ জনাম এজন নহয় এনেকুৱা ধৰণৰ এক্সাম্পল আছে আগতেও যেনেকৈ আজি উৰিষ্যাতে হওক বা বিহাৰতে হওক কোনোবা এজন যদি খেলে যেনেকৈ আজি দেৱাশিষ মহন্তি খেলাৰ লগে লগে এছ খেলিলে সঞ্জয় ৰাউল খেলিলে ঠিক তেনেকৈ মই ভাবোঁ যে আজি ৰিয়ানে দুৱাৰখন মুকলি কৰিলে আৰু প্লাছ এতিয়া যাতে আকৌ নেক্সট য়ংষ্টাৰবিলাকে সেই মানে হেৰিটো পায় এনকাৰেজ পায় যদি পাই পেলাই ডেফিনেটলি আৰু আগলৈ তেওঁলোকৰ এটা ইণ্ডিয়া খেলিব পৰা সেই সপোনটো যে অসমৰ পৰা যে থাকি পেলাই যে ইণ্ডিয়া খেলিব পাৰি সেই বস্তুটো ৰিয়ানে সেইটো প্ৰুভ কৰি দেখুৱালে আৰু সেইটো মই ভাবোঁ যে য়ংষ্টাৰৰ কাৰণে বহুত ডাঙৰ দুৱাৰ এখন বুলি মই ভাবোঁ